লখিমপুৰৰ পদুমণিত উচ্ছেদ অভিযান লখিমপুৰ জিলা বন বিভাগৰ। লখিমপুৰ জিলা বন বিভাগৰ এটা বৃহৎ দলে আজি ওখমাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত পদুমণিত বন বিভাগৰ ভূমি বেদখল কৰি থকা এজন বেদখলকাৰীৰ পৰা দখলমুক্ত কৰে। ৰমাকান্ত দলে নামৰ এজন লোকে পদুমণিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ প্ৰায় 5 বিঘা ভূমি বছৰ বছৰ ধৰি দখল কৰি হোটেলৰ ব্যৱসায় চলাই অহাৰ লগতে বন বিভাগৰ ভূমিত গছৰ পুলি ৰোপণ কৰাৰ লগতে ফল মূলৰ খেতি কৰি আহিছিল। আজি পুৱাৰে পৰা বন বিভাগৰ এটা দলে বন বিভাগৰ ভূমিত ৰোপণ কৰা গছ ফলৰ গছবোৰ কাটি তহিলং কৰি দখলমুক্ত কৰে। বন বিভাগৰ শীৰ্ষ বিষয়া আৰু কামাণ্ডোৰ উপস্থিতিত বিভাগে এই উচ্ছেদ কাৰ্য চলায়। অতি শীঘ্ৰে ৰমাকান্ত দলেৰ বিভাগৰ ভূমিত থকা হোটেলখনো বন বিভাগে উচ্ছেদ চলাব বুলি জানিবলৈ দিছে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও। মন্দিৰৰ পদুমণি আইথানৰ কাষতে আপোনালোকে দখলমুক্ত কৰিবলৈ চেষ্টা কৰিছে, কি হৈছে কথাটো আচলতে? এইটো আমাৰ ৰিজাৰ্ভ লেণ্ড হয়। হয়, ৰিজাৰ্ভ লেণ্ডত মানে এই ৰমাকান্ত দলে মানুহে বেদখল কৰি আছে। হয়, গতিকে আমি প্ৰথম পৰ্যায়ত মানে আমি যিখিনি ভাবিলোঁ, হয়, পৰৱৰ্তী পৰ্যায়ত তেওঁৰ যিখন দোকান আছে হোটেল আছে ব্যৱস্থা আমি কৰিম। হয়, কিমানমান মাটি ছাৰ বেদখল কৰি থকা হৈছে আপোনালোকৰ তথ্য মতে? 5 বিঘামান মাটি বেদখল কৰি আছে। 5 বিঘামান মাটি। যিখন তেখেতৰ হোটেল আছে সেইখনো ফৰেষ্টৰ মাটিয়ে নেকি? সেইখন আমাৰে মাটি। সেইখন আপোনালোকে ভাঙিবনে? নিশ্চয় ভাঙিম আমি। হয়, আমি পঢ়াৰ লগত যোগাযোগ আমাৰ ডিএফঅ'চাৰে যোগাযোগ কৰি আছে। হয়, অতি সোনকালে সেইটো ব্যৱস্থা লোৱা হ'ব। বহুদিন ধৰি ছাৰ তেওঁলোকে কিন্তু বসবাস কৰি আছে ইয়াত। হয়, হয়, মানে ভাঙি দিয়া হয়, আকৌ তেনেকৈ বনাই বহে। হয়, অলপকৈ। হয়, এইবাৰ ডিএফঅ'চাৰে মানে একশ্যন ল'ব আৰু প্ৰধান লগত আলোচনা কৰি আছে। অতি সোনকালে এইটো ব্যৱস্থা কৰা হ'ব। ঠিক আছে।